আমি 5 বছর ধরে এইটু কলকাতার 9504 সোসাইটির গাখির দিয়ে আছো। হঠাৎ আজ 3 দিন হল এছাড়া নিমিলা গাখিরবিলাক সব ঘুরাই দিয়ে আছে। এতে আমি এই গাখিরবিলাক হঠাৎ কি করে আমাক বিকল্প এটা ব্যবস্থা করে দিব লাগে, তার পিছত গাখিরবিলাক ঘুরাই দিব লাগে। এতিয়া তো রাতে এইবিলাক গাখির সব ঘুরা 20 কুইন্টাল মান গাখির ঘুরাই দিছে। সব গাখির মানুহে রাস্তাত পেলাই দিছে। গাখিরবিলাক এতিয়া কি করব, গাখির বিক্রি নকরিলে গরুক কি খোয়াবো? হ্যাঁ, এতিয়া গরুবিলাক আমি কি করিম, গাখির বিক্রি ক'ত করিম? এইটো আমাক চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। এইটো উচিত তদন্ত হ'ব লাগে আৰু উচিত ন্যায় লাগে আমাক। এই আমলতে এই অসুবিধা দিছে না আৰু বেলেগ বেলেগ কোম্পানী নাই, ইয়াতে হঠাৎ আজি 3 দিন ফলে এইটো ব্যৱস্থা কৰি। এই প্ৰব্লেমটো কি হৈছে? তাৰমানে এছএনএফ নিমিলা গাখীৰবিলাক চব ঘূৰাই দি আছে। এছএনএফ 85 লাগে, 85ৰ তলৰ যিবিলাক গাখীৰ চব ঘূৰাই দি আছে। আগৰবিলাক লৈছিল। আগৰে এছএনএফ এখন নালাগে, চব গাখীৰ এনেই লৈছে। এতিয়া হঠাৎ ফেট থাকিলে গাখীৰ লৈছে। এতিয়া এছএনএফ লাগে। হঠাৎ 3 দিনত আমি কেনেকৈ এছএনএফ ভৰাম? এছএনএফ ভৰাৰ ব্যৱস্থাটো আমাক কৰি দিব লাগিব। গাখীৰবিলাক কি কৰিম আমি এতিয়া? আচ্ছা, অন্যান্য কোম্পানীত এছএনএফ বুলি কিবা আছে নেকি? নাই, সেইটো এনেকুৱা নাই। আমলত এতিয়া এছএনএফ ধৰিছে। আজি আপোনালোকৰ গাখীৰবিলাক কি কৰিছে? চব ৰাস্তাত পেলাই দিছে। কি কৰিব গাখীৰ? কিমান কুইণ্টেল কেই কেজি হ'ব? এতিয়া ৰাতি আবেলি 10 কুইণ্টেল মান গাখীৰ পেলাই দিছে আৰু 5 কুইণ্টেল মান কোম্পানীত তাৰমানে এইটো এছএনএফ মিলিছে, সেইখিনি লৈছে। আমি ইয়াতে আজি 6 বছৰ ধৰি গাখীৰ দি আছোঁ। 3 দিন ধৰি নতুনকৈ নিয়ম কি ওলাল, গাখীৰৰ এছএনএফ লাগে। সেইটো এটা বেলেগ বস্তু, এছএনএফ এটা বেলেগ বস্তু। আগতে আপোনাৰ কি আছিল, এছএনএফৰ কোনো কথা নাছিল। বৰ্তমান এছএনএফ দিছে। এছএনএফ ধৰক আপোনাৰ 8.5 লাগে। 8.5 নহ'লে আমাৰ গাখীৰটো ইয়াতে দিব নোৱাৰি। এতিয়া আমাৰ প্ৰব্লেমটো হৈছে, আমাৰ 8.5 100জনৰ ভিতৰত 5জনৰ বা 6জনৰ ৰাখে। বাকী ফাৰ্মাৰবিলাক কি কৰিব? গাখীৰখিনি এই ৰাতি কৰি ক'ত দিব? আমিতো গাখীৰ 6 বছৰ ধৰি ইয়াতে গাখীৰ দি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ। যাৰ কাৰণে আজি ইয়াতে উত্তপ্ত পৰিস্থিতি হৈ গ'ল। ইয়াতে আপোনাৰ চাই আছে গাখীৰ বহুত গাখীৰ পেলাই দিছে। কিমানখিনি গাখীৰ পেলোৱা হৈছে? গাখীৰ 200 লিটাৰমান গাখীৰ পেলাই দিয়া হ'ল। আৰু 10 কুইণ্টেল পেলাই দিয়াৰ কাৰণ আমাৰ ফাৰ্মাৰৰ যিখিনি গাখীৰ আছিল, প্লাছ ইয়াতে কালেকশ্যন কৰা 3 কেন বা 4 কেন আছিল, গোটেই মাখা আমি ইয়াতে ঢালি দিওঁ। এইটো কি কোম্পানী হয়? এইটো আমল কোম্পানী হয়। কি বিচাৰে এতিয়া? এতিয়া আমি ন্যায়টো বিচাৰোঁ। আমি কাজিয়া আমাৰ আগৰ যিদৰে গাখীৰটো আমাৰ লৈছে, আগৰ দৰে আমাৰ গাখীৰটো কালেকশ্যন কৰক, গাখীৰটো লওক। আমাৰ এনে নহয় যে আমি গৰুক গাখীৰ নিবেচিলে আমি গৰুক খুৱাব নোৱাৰিম। আজি গাখীৰ বেচিলোঁ, বেচি কিনে পইচাটো লৈ কিনে গৰুক খাব পাৰোঁ, ঘৰত ল'ব পাৰিম। গাখীৰখন পেলাই দিছে। 85ৰ তলত যিবিলাক গাখীৰ, সেইবিলাক এছএনএফ নোহোৱা গাখীৰবিলাক পেলাই দিছে। তাৰমানে ৰাইজে এতিয়া কি কৰিব? সেই বহুতখিনি গাখীৰ 50, 40, 50, 30 কেজি কৰি গাখীৰ ঘূৰাই লৈ যাব লাগে। ঘৰত নি কি কৰিব? দুখীয়া মানুহ। এই গাখীৰ বিক্ৰী কৰি সিহঁতে পৰিয়ালটো চলাই আছে। এই গাখীৰখিনি আমি ঘূৰাই দি আছোঁ। সেইবিলাক গাখীৰ সিহঁতে কি কৰিব? সেইকাৰণে পেলাই দিয়ে সিহঁতে, মানে এনেকুৱা কৰিছে। এছএনএফৰ প্ৰয়োজনীয়তা কিমান? এছএনএফ লাগে 85। এইটো কি বিষয়টো কি? এছএনএফ মানে গাখীৰত দুটা বস্তু থাকে। এটা থাকে এছএনএফ আৰু এটা থাকে ফেট। এছএনএফটো এই কি বানায়, আপুনি ঘি বানায়, আৰু ফেটটো দি মানে মিষ্টি ইত্যাদি বস্তু বানায়, ঠাণ্ডা বানায়। ইমান দিন কি এছএনএফ ধৰা চলি? ইমান দিন এছএনএফ এই এমাহ ধৰি আলোচনা কৰি আছে, কিন্তু গাখীৰটো আমি তথাপি আমি চলাই আছোঁ। আৰু 3-4 দিন ধৰি মানে 85ৰ নিচত আমাৰ কোম্পানীয়ে কৈ আছে যে 85ৰ নিচত সকলোখিনি গাখীৰ ঘূৰাই দিব। এইটো কেৱল আমুল কোম্পানীতে না ব্লেক কোম্পানীটো লাগে? আমুল কোম্পানী। ব্লেক কোম্পানীত নালাগে? আচ্ছা, এই কিছুমানে কৈ আছে, আপোনাৰ গ্ৰাহক কিছুমানে কৈ আছে যে এই মেচিনটো এছএনএফটো আমাৰ ইয়াতে মেচিনটোৱে আমি নাজানো, কিন্তু আমাৰ ফাৰ্মাৰে এজনে গাখীৰ ইয়াতে মাৰিছিল, চলা নাই, আমি ঘূৰাই দিছোঁ। বেলেগ এটা মানে কোম্পানীত যাই পূৰ্বীত যাই মাৰিছে, তাতে বেছি হোৱা বুলি কৈছে আমাক। মেচিনটো বেয়া আছে তাৰমানে? মেচিনটো বেয়া আমিতো ক'ব নোৱাৰোঁ, কিন্তু
যিবিলাক ধৰক এই মেচিন ঠিক কৰে সেইবিলাকে ক'ব পাৰিব। এনেই মেচিনটো ভেট ঠিকেই আজি কাষ্টমাৰৰ ইমান কেজি গাখীৰ নষ্ট হ'ল, কি ক'ব এই ক্ষেত্ৰত? কাষ্টমাৰৰ এইখিনি গাখীৰ নষ্ট হোৱা ৰাইজৰ মানুহটো ক্ষতি হৈছে। ইয়াৰ কাৰণে চৰকাৰে বা কোম্পানী এইটো ক্ষতিপূৰণ দিব লাগিব। এইটো কোম্পানীৰ লগত কোনে যোগাযোগ কৰিব? তেওঁলোকে ক্ষতিপূৰণ বিচাৰি কোনে যোগাযোগ কৰে? আপুনি জনাইছেনে কোম্পানী? আমিতো এতিয়া কোম্পানী কৰা নাই। কোম্পানীৰ মানুহ আহিছে না? এইটো শুনছে, কোম্পানীৰ মানুহ আহিছিল নে? অহা নাই।